বাইদেউ নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো আৰু আপোনাৰ ঘৰ কোন জায়গাত পৰিচয়টো দিব আপুনি? মোৰ নামটো ৰিঞ্জু শইকীয়া, মোৰ ঘৰ যোৰহাটতে। যোৰহাটতে। ওকে। আপুনি ইণ্ডাছিভাৰ এটা প্ৰডাক্ট ব্যৱহাৰ কৰিছিলে, কি প্ৰডাক্ট ব্যৱহাৰ কৰিছিলে আপুনি? মই ইণ্ডাছিভাৰ আই পালছ ব্যৱহাৰ কৰিছিলোঁ। হয়। আই পালছ ব্যৱহাৰ কৰি মই বহুত সুফল পালোঁ। হয়। মোৰ গেছৰ প্ৰব্লেম আছিলে, হাৰ্টৰ অলপ প্ৰব্লেম আছিলে, নাৰ্ভো অলপমান মই দিগদাৰ পাই আছিলোঁ, লগতে মোৰ হাত ভৰিবোৰ বিষ আছিলে, কঁকালৰ বিষ আছিলে, আৰু মোৰ ৰাতিপুৱা মানে শুই উঠে হাতটো মোৰ আঙুলিখিনি বিষাই আছিলে। সেইবিলাকৰ পৰা মই ভাল ফল এটা পালোঁ, আৰু এতিয়া মই এইখিনি খাই পেলাই মই ডক্টৰ মানে ট্ৰিটমেণ্ট একো কৰাই নাই, আৰু গেছৰ টেবলেট মই আজিলৈকে খোৱাই নাই। আপোনাৰ যেতিয়া গেছৰ সমস্যা বা এনেকুৱা ধৰণৰ সমস্যা চলি আছিলে, এই সমস্যাখিনিৰ কাৰণে আপুনি ক'ত ক'ত ট্ৰিটমেণ্ট কৰিছিলে? মই আগতে যোৰহাটতে ট্ৰিটমেণ্ট কৰিছিলোঁ। তাৰপিছত আমাৰ ওচৰতে এখন ফাৰ্মাচী থাকে, মই তেতিয়া তাৰ পৰাও মানে এনে দৰৱ আনি খাই থাকোঁ। তেনেকৈ খাই মই বেমাৰটো আৰম্ভ হ'লেই মই খাবলৈ আৰম্ভ কৰোঁ। তেতিয়া ভাল হয়, দুদিনমান আকৌ হৈ যায়। কিন্তু মই আজি এই এবছৰ দিনে মই একো টেবলেট এটা খোৱা নাইকিয়া এতিয়ালৈকে, আই পালছটো খোৱা মানে। আৰু এই সমস্যাখিনি আপোনাৰ কিমান বছৰৰ পৰা চলি আছিলে? এইটো মোৰ 2 বছৰমানৰ পৰাহে আৰম্ভ হৈছিলে। 2 বছৰমানৰ পৰা আৰম্ভ হৈছিলে। আৰু আপুনি আই পালছ এতিয়ালৈকে কিমানটা বটল ব্যৱহাৰ কৰিলে? মই এতিয়া 8টা প্ৰডাক্ট খোৱা হ'ল। 8টা প্ৰডাক্ট খোৱা হ'ল। ওকে। আৰু যিসকল আপোনাৰ নিচিনা সমস্যাত ভুগি আছে তেওঁলোকক আপুনি কি ক'ব বিচাৰে? তেখেতলোকক মই মোৰ ফালৰ পৰা ক'ব বিচাৰোঁ যে ইমান ধুনীয়া এটা সুন্দৰ প্ৰডাক্ট আমি আপোনালোকৰ ফালে আগবঢ়াই দিছোঁ, আৰু আমি যেনেকৈ ধৰক আপোনালোকক কওঁ তেনেকৈ যদি আপোনালোকে খায়, তেনেধৰণে আমি যেনেকৈ সুফল পাইছোঁ আপোনালোকৰ ভৱিষ্যত তেনেকৈ সুফল হ'ব, আৰু এটা সুস্বাস্থ্য আপোনালোকে পাব। সেইকাৰণে মই সকলো ৰাইজকে আমাৰ ইণ্ডাছিভাৰ প্ৰডাক্ট খাবলৈ কওঁ। ধন্যবাদ বাইদেউ, আপুনি কুশলে থাকক। ধন্যবাদ।